ভূষণী রবা রবা দেবী প্রথমে তোমাক মই কর্তব্য উদ্ধার করে লও তার পাছত জানিম হবি হে দেবী দেবী তোমার এখন হস্ত মূলই সম্প্রসারিত করা কোৱা দেৱী কোৱা এবে সবিশেষ মোক আজি দৈত্যনন্দিনী শৰ্মিষ্ঠা ৰাজ উদ্যানক মোক বহু অপমান কৰি মোক বিবেচনা কৰি সেই গৰ্তৰ ভিতৰে তাই কন্যা নিক্ষেপ আৰু তাৰ বাবে আজি মোৰ এনেকুৱা অৱস্থা কন্দন নকৰিবা দেৱী ভাগ্যৰ লিখনি বুলি ধৈৰ্য ধৰা অসীম শক্তিৰে বাৰু দেৱী এবে যোৱা তুমি আপোন স্থানে মই যাওঁ আপোন স্থানে কিন্তু বিৰহ নাপাইছে আপোনাৰ সত্য পৰিচয় শুনেতেন্তে দেৱী আমাৰ সত্য মৃগৰূপে বিধাতাই তোমাক উদ্ধাৰৰ বাবে আমাক পঠালে ঠাই বাৰু বাৰু দেৱী আমি এবে বিদায়হে মাগিছোঁ সেই মহামাৰী জাতিৰে প্ৰতি পুনঃপুৰ এটি অনুৰোধ দেৱী মৃগৰূপে বিধাতা মোক উদ্ধাৰৰ বাবে পঠোৱা আপোনাৰ এই স্থানলৈ দেৱী নিশ্চয় নিশ্চয় আছে বিধাতাৰ ইয়াত অন্য অভিলাষ দেৱী তোমাৰ কথাৰ অৰ্থ একো মই বুজিব পৰা নাই মহাৰাজ আপুনি মোক হস্তাত ধৰি গৰ্তৰ পৰা কৰিলে উদ্ধাৰ গতিকে দেৱতাৰ প্ৰতি প্ৰসাৰিত হস্ত পুনৰ নকৰিব সংকুচিত বোধকল্প হোৱা নাই তোমাৰ কথাৰ অৰ্থ মহাৰাজ